বেয়া ভাল হ'ব নেকি এটা দেখোন মানুহ দুনুহ কোনো নাই কচু তলিতে যাওঁ বাপেকে নিৰিবিলি পৰিৱেশত কামটো কৰি থাকিম মই কৃষ্ণ প্ৰভু কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাতিপুৱা সুখ নোহোৱা কৰি আছে এই খৰি দি কিবা কৰি খৰিকেইটা ফালি দিলো মিনু ক'ত মৰলি যায় হ'ল আৰু ভাই ৰাতিপুৱাৰ পৰা ওলাই যাব লাগি হেঙাৰ উঠা কান্দলে আৰু ঘূৰা দি ঘূৰি ফুৰি আছে কিজানি চাহ একাপ খাবৰ বিয়াত মন গৈছিলে গছৰ শুকাই গৈছি মোৰ ক'ত মৰলি যায় এইটো মিনু মিনু বান্ধানা কোনটি রে হেতু কিবা লিলিমাই চলি আছে নেকি তাতে মই উঠা বহা লগে আছে দেখোন এই কাষত যাই চাই আহো ৰ পাইছো আজি জেগা এই টি চলি থকাৰ পিছতো পানী গিলাচো মই নিজে লৈ খাব লগা হৈছে এই ওপৰত সংসাৰ কৰিছো মই বাইদেউ অলপমান ভিক্ষা লগা আছিলা কিহে পালা আহিয়ে ভিক্ষা লাগে এই কি লাগে তোক দাদা অলপমান ভিক্ষা লগা আছিলা কাম কৰি খাব নোৱাৰা মানুহ কাম কৰি খাবা নৰা এই তোৰ নিচিনা খৰাই সেই পৰ্বত বগোৱা লাগছে আৰু মোৰ আগত কথা ক'ব আহিছা তই হা দাদা উপায় নাই এতিয়া দাদাতে গালি পাৰিলেও উপায় নাই কাৰণ সৰুতে মা দেউতা ঢুকাল এতিয়া একে খুজি মাগিয়া খাব লগা হৈছে এই মই ৰাতিপুৱাৰ পৰা লাল চাহ একাপ খাব পাওঁ নাই আৰু তই খুজি বস্তু নিবা আহিছা এই টাউন চহৰত যা তাতে সেই ডাঙৰ ডাঙৰ মানুহবিলাকে ভিক্ষা দিব শুনছা মোৰ ঘৰত কি বিচাৰি আহিছা মোৰ ঘৰৰ পৰা বাহিৰ ওলো বুলি কৈছো মোৰ ঘৰৰ পৰাই নহয় আমাৰ সেই গাঁৱৰ পৰাও বাহিৰ ওলো দাদা আপোনাৰ ভৰিত দিছো ভগৱানে আমাক এনেকে শোধন কৰলা নালগে আপোনাৰ ভিক্ষা কিন্তু আমাক ইমানো বেয়াকে ক'ব নালগে হে তই ভিক্ষাৰী এটা হৈ ইমান ডাঙৰ কথা কওঁ মোৰ আগত হে তই ওলো বুলি কৈছো ওলো মই বস্তাটো বান্ধা নহলে ফল মাথাগিলা বেয়াই হৈছে মই এতিয়া কি কৰি আছো এই মাটি খোপাৰ ওপৰত কোনে আকৌ হেমন্ত নেকি এই আকৌ গুৰ্খা নেল ঘূৰা দি ঘুচিয়া মানে পাছে পাইছি ৰাম এবাৰ ফুহেনি মূৰা লিখিয়া দেব একেবাৰে কাঞ্চন বাই নেকি এইটো কি মূৰাটো কৰি আছা এই কচুৰ মাজত ঐ বাপা কি শুঙি পালি আহিয়া কয় একেবাৰে কাঞ্চন বাইৰে য'তে থাকে একে বিচাৰিয়াই ভাল লগা হ'ল নেকি এই বাইটোক বিচাৰি অহা নাই মই এই তাৰ পৰা অলপ বেলেগ মডেলত দেখা পালো সেইকাৰণেহে আহিলো বাকী বাদ দি তই ইয়াতে কি কৰি আছা এতিয়া বাপা একেবাৰে ঘৰতো নৰা এইগিলা কাম কৰিব লাগি আকৌ ৰাতিপুৱা যাব লাগিও নৰা তাতেও বেজাই মানুহ ৰাখে দেচোন নিজৰ লাজৰ কথা আছে সেইকাৰণে মই আজি কচু তলি লাগি আহিছো বাপা ভাই কিয়া তই আকৌ কচু তলি কেনেকে পালি বাপা হেমন্ত এতিয়া যে সেই কিবা ওপৰ দি ভৰি কৰা এটা ব্যায়াম ওলাইছি সেই ব্যায়ামটো প্ৰেক্টিচ কৰিব লাগি কচু তলি আহিছো কোনো দেখা নাপাওঁ কালি মোবাইলত দেখা পালো একে কত তিনি ব্যায়াম কৰিছি মেখেলা আহি পেলাই একে তলত দিকে পচি একে লাইট নগৰ বাকী নাই দেহি মোৰে একেবাৰে নাকৰ সোপা দি পেলাই চাইছো আৰু একেবাৰে মই এতিয়া তাকে চিন্তা কৰিছো ৰ এতিয়া মই সেইখিনি কৰিব পাৰিম নে পাৰবি দে তই ব্যায়াম আৰম্ভ কৰ মই বস্তাটো আনবা নহল বস্তা কিয় লাগে কচু পাতকে লওঁ লৈছো দে লেংকিডাল তই আকৌ মাৰি লওঁ নহলে সেইকেইটা নিচিনাই হ'ব আকৌ তোৰ গতি লেংটি মাৰা অভ্যাস নাই বাপা একে কি যি দিন পৰিল দেহি একে তিনি মানুহ লেংটি মাৰিব লগা হলে এতিয়া ধুনীয়া গেল একে গোটাই গেল বাপা চাং দুডালত ধৰিবিছো হেমন্ত হব আজি হৈছি যে মোক ফুলাইছি একেবাৰে লাইটৰো বাকী নাই মই কৰো বুলি কৰা নাই দে যাওঁ আৰু নালগে ব্যায়াম নকৰো ভগৱান এই দুনিয়াকে ইচ্ছা নাই শান্তি দেখা পাইছা ভগৱান দিনত চাবি কোন মানুহ আছে কোন নাই আৰু ৰাতি চুৰ কৰিব আহিবি ইছ ৰাম একে দেহাটো গঠুৱা কৰিলে ঐ দেখি ইছেই চাল চৰি যায় ভাৰ ক'ৰ কি খানত যে মই দাংগা দেওঁ একেবাৰে ভৰি দুখানত ধৰি যিহে টান নালিলাই সেইটো সিকে উঠা আন পালো ভাগ্য ভাল মেখেলা খান যে একে খুলি নপৰিল কান্দি দেখা পাইছা হৰেশ্বৰে আকৌ কাট নখেৰিলে
গৰুৱে চৰকাৰ নে মানুহে চৰকাৰ কি ঠিক আছে তহঁতৰ হে বাপা হৰেশ্বৰ কি হৈছে এ ভাই হা? ই বোলে ভিক্ষাৰী মোক ৰাতিপুৱাই যাই মাথাটো খাইছে ইহঁতৰ নিচিনা মানুহৰ কাৰণে আমাৰ সেই গাঁওবিলাকত চুৰ ডকাইত গিলা বেছি হোৱা নাই নে বাৰু ভিক্ষাৰীৰ কাৰণে আকৌ কি চোৰ হ'ল এই বাপা ঐ ভাই ইহঁতে দিনত ভিক্ষা খুজিব আহে আৰু ৰাতি চুৰ কৰিব আহে যায় আপা হৰেশ্বৰ সেইটো কথা হয় এতিয়া চুলি বেপাৰীকেইটা অকল চুলি বেপাৰী বুলিয়ে নহয় কাপোৰৰ বেপাৰী ক'ৰবাৰ প্লাষ্টিকৰ বস্তুৰ ফেৰিয়ালা সেইকেইটাকতো আৰু তিনিবালি একোৱে নালাগে হ'লেও এটা কথা প্ৰত্যেকে সেনেকুৱা নহয় এতিয়া ই বা তইতো জানা নাই হয় নে নহয় নাজানাই নুশুনাই এনেকুৱা ব্যৱহাৰ কৰিলে বেয়া কথা আপা তোৰ ঘৰটো ক'তে বাইদেউ মোৰ ঘৰ ওচৰতে চাৰগাঁৱত মোক আজি দাদাই বহুত অপদস্থ কৰলা বহুত অন্যায় কৰলা এই দেখছানে এই ওচৰতে এতিয়া চাৰগাঁও চলি আপা তোৰ নামটো কি হে পদ্মধৰ ডেকা এইয়া নিজৰে চলি তই এতিয়া কি ব্যৱহাৰ কৰিলি বাৰু বেয়াকে মাৰা ধৰা কৰিছা নেকি নহয় ভাই ইয়াক মই বেছিকে মাৰ ধৰা কৰা নাই কিন্তু আজিকালি দেখা নাই নে মোবাইলে টিভিয়ে কিমান ডাঙৰ ঘটনাবিলাক হৈ আছে সেইকাৰণে মই ইয়াক এনেকুৱা ব্যৱহাৰ কৰিছোঁ আপা হৰেশ্বৰ হ'লেও ভিক্ষাৰীক এনেকুৱা ব্যৱহাৰ নকৰিবি আজিকালি এতিয়া ভিক্ষাৰী পাবা নহা হ'ল যদি কিবা এটা ভিক্ষাৰী ভিক্ষাদান কৰিব লাগে তেতিয়াহ'লে আজিকালি একে বিচাৰি আনিব লাগে এই ভিক্ষাৰী আজি যি কিবা ভাগ্যক্ৰমে তোৰ ঘৰত আহিছি আমাৰ দিগিটো নাহায়ে হ'ল আপা বেয়া চেয়া নাপাবি দেই এইবিলাক বেয়া কথা একা তই এতিয়া সংসাৰ কৰা চলি হয় নে নহয় গতিকে নিজৰ সংসাৰ এখন আছে এনেকুৱা কাম কোনো দিন নকৰিবি ভাই মোৰে ভুল হৈছে তাইতো নধৰিবি আকৌ আপা যা